আয়ুষ্মান কাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা কৰিছে আৰু ব্যক্তিগত হাস্পতালত সকলো ৰোগৰ চিকিৎসা নাপাব এতিয়াৰে পৰা আয়ুষ্মান কাৰ্ডত আৰু গুৰুত্বপূৰ্ণ ৰোগৰ চিকিৎসাৰ সুবিধাহে ব্যক্তিগত খণ্ডত পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে মন্তব্য কৰিছে লগতে চৰকাৰী স্বাস্থ্য খণ্ড শক্তিশালী কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু আমি জনাই গৈছো আয়ুষ্মান কাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা ব্যক্তিগত হাস্পতালত সকলো ৰোগৰ চিকিৎসা নাপাব আয়ুষ্মান কাৰ্ডত গুৰুত্বপূৰ্ণ ৰোগৰ চিকিৎসাৰ সুবিধাহে পাব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত সাধাৰণ ৰোগত ভুগিলে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চৰকাৰী চিকিৎসালয়তে কৰিব লাগিব চিকিৎসা চৰকাৰী স্বাস্থ্য খণ্ড শক্তিশালী কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ফেসবুক লাইভ যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আমি জনাই গৈছো যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আয়ুষ্মান কাৰ্ডক লৈ চলি থকা চৰ্চাৰ মাজতে এটা বিশেষ ঘোষণা কৰিছে আৰু যেহেতু চৰ্চা চলি আছিল যে আয়ুষ্মান কাৰ্ড চৰকাৰ এই চিকিৎসালয়ৰ বিপৰীতে ব্যক্তিগত চিকিৎসালয়ত কামত নাহিব বুলি এক চৰ্চা চলি আছিল তাৰ মাজতে স্পষ্টীকৰণ তথা বিশেষ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে আৰু ফেচবুক লাইভ যোগে তেওঁ এই গুৰুত্বপূৰ্ণ ঘোষণাটো কৰিছে আৰু সেই অনুসৰি এতিয়াৰে পৰা আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চৰকাৰী চিকিৎসালয়ত সকলো ধৰণৰ সুবিধা পাব কিন্তু ইয়াৰ বিপৰীতে ব্যক্তিগত চিকিৎসালয়ত কেৱল গুৰুতৰ ৰোগ হলেহে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে সেই সুবিধা লাভ কৰিব সৰুসুৰা ৰোগ হলে গুৰুতৰ ৰোগ নহয় সৰুসুৰা যদিহে কোনো ৰোগ হয় তেন্তে সেই ৰোগৰ বাবে ব্যক্তিগত চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ নকৰিব ইয়াৰ বিপৰীতে লোকসকল আচলতে চৰকাৰী চিকিৎসালয়লৈ যাব লাগিব সৰুসুৰা ৰোগৰ বাবে গুৰুতৰ ৰোগৰ বাবেহে অৰ্থাৎ গুৰুতৰ ৰোগ হলেহে ব্যক্তিগত চিকিৎসালয়ত সুবিধা লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে যে চৰকাৰী স্বাস্থ্য খণ্ডৰ আচলতে যে চৰকাৰী স্বাস্থ্য খণ্ড শক্তিশালী কৰাৰ বাবে এই সিদ্ধান্তটো গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে ফেচবুক লাইভ যোগে আৰু আমি যেহেতু জনাই গৈছো আয়ুষ্মান কাৰ্ডক লৈ কালিৰ দিনটোৰ পৰা বেছ চৰ্চা চলি আছিল আৰু যেহেতু চৰ্চা চলিছিল যে ব্যক্তিগত খণ্ডত এতিয়াৰে পৰা আয়ুষ্মান কাৰ্ডৰ কোনো কাম নাহিব এনেধৰণৰ কিছু চৰ্চা চলি আছিল তাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে ফেচবুক লাইভত এই বিষয়টো সন্দৰ্ভত তেওঁ স্পষ্টীকৰণ তথা বিশেষ মন্তব্য কৰিছে আৰু যেহেতু আমি জনাই গৈছো তেওঁ মন্তব্য অনুসৰি আচলতে ব্যক্তিগত হাস্পতালত সকলো ৰোগৰ চিকিৎসা নাপাব আয়ুষ্মান কাৰ্ডত যি সৰুসুৰা ৰোগ হলে চৰকাৰী চিকিৎসালয়তে তাৰ সুবিধা পাব ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ হাস্পতালত আচলতে সৰুসুৰা ৰোগৰ চিকিৎসা নাপাব আয়ুষ্মান কাৰ্ডত ইয়াৰ বিপৰীতে গুৰুত্বপূৰ্ণ ৰোগ হলেহে তাৰ চিকিৎসাহে আচলতে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত লাভ কৰিব লোকসকলে আৰু সাধাৰণ বা সৰুসুৰা ৰোগত আক্ৰান্ত হলে লোকসকলে আয়ুষ্মান কাৰ্ডৰ সুবিধাৰ জৰিয়তে চৰকাৰী চিকিৎসালয়তে তেওঁলোকৰ চিকিৎসাসমূহ কৰাব লাগিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছে সমান্তৰালভাৱে তেওঁ মন্তব্য কৰিছে যে চৰকাৰী চিকিৎসালয়ক আচলতে চৰকাৰী স্বাস্থ্য খণ্ডক আচলতে শক্তিশালী কৰাৰ বাবে এই সিদ্ধান্তটো গ্ৰহণ কৰা হৈছে বুলিও তেওঁ ইতিমধ্যে মন্তব্য কৰিছে আৰু তেওঁ মন্তব্যই আমি শুনাই ল'বলৈ বিচাৰিম এটা বিষয় উত্থাপন হৈছে যে আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোম সমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে আমি এটা নিয়ম কৰিছো যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লান্ট কিডনি ট্ৰান্সপ্লান্ট সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম চৰকাৰী হস্পিটালত কৰিম কিন্তু প্ৰসৱ সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল সেই কাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটালত সম্ভৱ নহয় তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছো কিন্তু বাকি কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম ক্যান্সাৰৰ চিকিৎসা বি বৰুৱা ক্যান্সাৰ হস্পিটালত কৰিম গুৱাহাটী মেডিকেলত কৰিম টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম
কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটালত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটালবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটালবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটালক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব।